বন্ধুসকল আজিৰ ভিডিঅ'ত আমি অসমত যি এলপি আৰু ইউপি ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে এডভাইজমেণ্ট পাব্লিছে 2 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে তো সেই সন্দৰ্ভত বহুতে মলৈ কমেন্ট কৰি থাকে বা পাৰ্সোনালি জানিব বিচাৰিছিলে কিছু কথা যেনেকৈ আপোনালোকৰ মাৰ্ক ইমপ্ৰুভমেন্ট আৰু সাবজেক্টৰ লগতে আৰু আপোনালোকৰ যি জিলাৰ প্ৰিফাৰেন্স সেই সন্দৰ্ভত কিছু কথা জানিব বিচাৰিছিলে মই যেহেতু ইয়াৰ আগৰ ভিডিঅ'ত মাৰ্ক ইমপ্ৰুভমেন্টৰ ওপৰতো কিছু কথা আলোচনা কৰিছিলো তো যদিও আপোনালোকে ভিডিও বিলাক হয়তো চোৱা নাই আকৌ পুনৰবাৰ গৈ চাব পাৰিব আজিৰ ভিডিওটো সেই কথাখিনি আলোচনা কৰিম লগতে আমি ডিস্ট্ৰিক্ট প্ৰিফাৰেন্সৰ বিষয়বস্তুটো লৈ আলোচনা কৰিম প্ৰথমৰ পৰা হেকলৈ ভিডিওটো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব কাকত থকা বেল আইকনটো অল অফ কৰি দিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবতিৰ এই চেনেলৰ জৰিয়তে আপোনালোকক মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ বন্ধুসকল আপোনালোকে নিশ্চয় ইতিমধ্যে অৱগত যে আপোনালোকৰ আবেদন কৰিব যাওতে এলপি বা ইউপি যিকোনো এটা আপুনি যেতিয়া আবেদন কৰিব যাব জিলা আপুনি তিনিখনকৈ প্ৰিফাৰেন্স কৰিব পাৰিব তিনিটাকৈ জিলা আপুনি সিলেক্ট কৰি দিব লাগিব প্ৰিফাৰেন্স নাম্বাৰ 1 নাম্বাৰ 2 আৰু নাম্বাৰ 3 তো আপোনাৰ মূল কথাটো হল কাট অফে যি এই তিনিটাৰ মাজৰ পৰা যিকোনো এটা ঢুকি পালে হেতু জিলাতে আপুনি প্ৰিফাৰেন্স বা চাকৰি এটা পাবলৈ সক্ষম হ'ব তো এবাৰ কথা হল যে এজন ব্যক্তিয়ে ফাৰ্স্ট প্ৰিফাৰেন্সত এখন জিলা দিছে দ্বিতীয়ত আন এখন তৃতীয়ত বেলেগ এখন জিলা দিছে যদি ফাৰ্স্ট প্ৰিফাৰেন্সত তেখেতৰ কাট অফে ঢুকি না পায় তেনেহলে বাকি দুখন জিলাত যিকোনো এটা ঢুকি পালেও কিন্তু চাকৰিটো পাব এটুত কোনো হতাশ হবলগীয়া একো নাই যে কিছুমানে আসলতে ভাবিব ধৰিছে এনেকুৱাকে যে ফাৰ্স্ট প্ৰিফাৰেন্সত যদি না পায় বাকিখিনিত পাবনে নাই প্ৰিফাৰেন্সটো আসলতে আপোনাৰ কাট অফটো মিলাই অহাৰ বাবে মানে যেতিয়া আপোনালোকৰ কাট অফ ৰেডি কৰিব ডিডব্লিউ ফালৰ পৰা আপোনাৰ কাট অফটো আপুনি সিলেক্ট কৰা তিনিখন জিলাৰ মাজত কোনটো জিলাত আপোনাৰ কাট অফে ঢুকি পায় প্ৰথমটো যদি ঢুকি পায় তেনেহলে আপোনাৰ ফাৰ্স্ট প্ৰিফাৰেন্সৰ জিলাখনতে আপুনি পাই যাব ফাৰ্স্ট প্ৰিফাৰেন্সত যদি আপোনাৰ কাট অফে ঢুকি না পায় তেনেহলে আপোনাৰ সেকেন্ড প্ৰিফাৰেন্সত আহিব তাতেও যদি ঢুকি না পায় থাৰ্ডত আহিব তেনেহলে যিকোনো এটা এইবাৰ কথা হল যদি আপোনাৰ মাৰ্কেট তিনিখন জিলাতে ঢুকি পায় তেনেহলে আপোনাৰ নাম কিন্তু তিনিখন জিলাত নাহে আপোনাৰ ফাৰ্স্ট প্ৰিফাৰেন্সৰ জিলাখনতে আপোনাৰ নামটো আহিব তো বন্ধুসকল নিশ্চয়কৈ আপোনালোকে ইয়াত চিন্তা কৰিবলগীয়া একো নাই আপোনালোকৰ শুদ্ধ বিবেক বিবেচনাৰে আপুনি নিজৰ জিলা তিনিখন চুজ কৰক আৰু এটো আপুনি কাৰো বুদ্ধি বা কাৰো লগত পৰামৰ্শ কৰিলে ভাল কাৰণ এটো নিতান্তই আপোনাৰ প্ৰয়োজনীয় বস্তু আপুনি এটা কাম কৰিব খৰখেদাকৈ আবেদন নকৰি আপুনি যোৱা বছৰৰ যিখিনি কাট অফৰ সিস্টেম আছিল বা মেৰিট লিষ্ট আছিল সেইখিনি এবাৰ ভালদৰে চাই লব আৰু সেইখিনি চাই পেলাই নিজৰ মনৰ লগত ভালদৰে বুজি মেলি আপোনাৰ কাট অফৰ লগত ৰিজাইজ তাৰ পিছতহে আপুনি আবেদন কৰিব তো নিজৰ ব্যক্তিগত মত অনুসৰি আপুনি এটো কৰাটো মোৰ মতে ভাল হ'ব তো বহুতে যেহেতু জানিব বিচাৰে আসলতে কোনখন জিলাত আবেদন কৰিব লাগে মোৰ ইমানখিনি কাট অফ পাৰ্সেন্ট আছে তো এটো মই মোৰ মতে ক'ব বিচাৰো যে আপুনি নিজৰ মনৰ লগত চিন্তা কৰি পুৰণি বছৰৰ যিবিলাক মেৰিট লিষ্ট আছে সেইখিনি চালি জাৰি চাই আপুনি নিজে এটা সিদ্ধান্ত ল'ব তো বন্ধুসকল নিশ্চয়কৈ আপোনালোকৰ ডিস্ট্ৰিক্ট প্ৰিফাৰেন্সৰ কথাখিনি গম পালে যে তিনিটাৰ মাজত যিকোনো এটা ডিস্ট্ৰিক্টত আপোনাৰ প্ৰিফাৰেন্সে ঢুকি পালে হেতু জিলাতে আপোনাৰ নামটো আহি যাব আৰু আমি এবাৰ আলোচনা কৰিম বেটাৰমেন্টৰ কথা ইমপ্ৰুভমেন্ট যেটো মাৰ্ক আছে ইমপ্ৰুভমেন্ট মাৰ্কৰ ওপৰত মই ভিডিও ইতিমধ্যে প্ৰভাইড কৰিছো যদি আপোনালোকে চোৱা নাই তাতে গৈ চাব পাৰে বহুত ধুনিয়াকে আলোচনা কৰা হৈছে তথাপিও আজি কিছু কথা আলোচনা কৰিম যে এবাৰ কথা হল এবাৰৰ এডভাইসমেন্টত কিন্তু উল্লেখ কৰি দিয়া হৈছে যে আপোনাৰ পুৰণি সময়ত আপুনি যেতিয়া ফ্ৰেশাৰ ক্যান্ডিডেট হিচাপে হায়াৰ সেকেন্ডাৰীত পঢ়াশুনা কৰিছিলে সেই সময়ত আপোনাৰ যি পাঁচটা সাবজেক্ট আছে সেই পাঁচটাৰ মাজৰ পৰাই আপুনি মিলাই ইমপ্ৰুভমেন্টত যদি মাৰ্ক বঢ়াইছে তেনেহলে আপোনাৰ সেইখিনি কাউন্ট কৰা হ'ব আৰু যদি আপোনাৰ বেলেগ সাবজেক্ট হয় হেতুৰ মাৰ্ক কিন্তু ধৰা নহব আপোনাৰ সাৰ্টিফিকেট বা ইমপ্ৰুভমেন্টৰ যেটো সাৰ্টিফিকেট হেতু কিন্তু ইনভ্যালিড কৰি দিয়া নহব কাৰণ যেটোত আপোনাৰ মাৰ্ক নাই বা আপোনাৰ সাবজেক্টৰ লগত মিল নাই সেই সাবজেক্টৰ মাৰ্কটো কাউন্টিংত নাহিব যিখিনিৰ মিল আছে সেইখিনিহে আপোনাক অনলি ধৰা হ'ব তো এবাৰ বহুতে জানিব বিচাৰি আছে বা কমেন্ট কৰি আছে যে কিছু সাবজেক্ট আছে যিবিলাক ফ্ৰেশাৰ হৈ থকাত আপোনালোকে পাইছিলে কিন্তু ইমপ্ৰুভমেন্ট কৰিব যাওতে যেটো ইনষ্টিটিউটৰ পৰা আপুনি ইমপ্ৰুভ কৰিছে বা যেটো বোৰ্ডৰ জৰিয়তে আপুনি ইমপ্ৰুভ কৰিছে সেই বোৰ্ডত আপোনাৰ সেই সাবজেক্টখিনি নাই তেতিয়া হলে তাৰ পৰিৱৰ্তে বেলেগ সাবজেক্ট এটা লৈছে
তো এইটোৰ মার্ক কিন্তু এইবাৰ কাউন্টিংত নাহে ডাইরেক্টলি কৈ দিছে বা এডভাইসমেন্ট উল্লেখ কৰি দিয়া হৈছে যে সেম হ'ব লাগিব সাবজেক্ট তো আপুনি যদি বেলেগ সাবজেক্ট লৈ মার্ক ইমপ্ৰুভমেন্ট কৰিছে তেনেহলে আপোনাৰ সেই সাবজেক্টৰ মার্কটো কাউন্টিংত নাহে বাকি যিখিনি আপোনাৰ মিল আছে আগৰ ফ্ৰেছাৰ হৈ থকা অৱস্থাত যিখিনি আছিল সেইখিনিৰ যদি সাবজেক্ট মিল আছে তেনেহলে আপোনাৰ কাউন্টিংত আহিব আৰু এটা কথা কৈছে যে ইয়াত আপুনি যদি একাধিকবাৰ মানে ইমপ্ৰুভমেন্টৰ বাবে এক্সাম দিছিলে বেটারমেন্ট দিছিলে আৰু একাধিক বাৰৰ সার্টিফিকেট যদি আপুনি আবেদনত কিন্তু দিব বিচাৰে সেইখিনি কিন্তু দিব নোৱাৰিব কাৰণ এবাৰ দিয়া হৈছে ফার্স্ট যেটো বেটারমেন্ট আছিল আপোনাৰ আপুনি প্ৰথমবাৰ যেটো বেটারমেন্ট দিছিলে সেই প্ৰথমবাৰৰ বেটারমেন্টৰ মার্কখিনিহে সার্টিফিকেটটো অনলি গ্ৰহণযোগ্যতা পাব তো বন্ধুসকল আশা কৰিছো আপোনালোকে দুয়োটা বিষয় ভালদৰে বুজি পাইছে আৰু যদি কিবা জানিবলগীয়া আছে নিশ্চয় কমেন্ট সেকশনত কমেন্ট কৰি জনাব পুনৰবাৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ধন্যবাদ জয় হিন্দ